পুৱাই এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ। এই মুহূৰ্তত ধিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হৈছে। পুখুৰীত পৰি মৃত্যু হৈছে তাফাজুলৰ। ধিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হৈছে। নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল তাফাজুলক। সেই সময়তে পানীত জঁপিয়াই পলায়নৰ চেষ্টা কৰে লম্পটটোৱে। এটা পুখুৰীত জাপ দিছিল তাফাজুল ইছলামে। ফলত সলিল সমাধি ঘটে অভিযুক্তটোৰ। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে তাফাজুলৰ মৃতদেহ। গুৰুত্বপূৰ্ণ খবৰটোকে জনাই আছোঁ। ধিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হৈছে। পুৱতি নিশা 4 বজাত আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তটোক লৈ গৈছিল। সেই সময়তে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ দিছিল অভিযুক্তটোৱে। 2 ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে তাফাজুলৰ মৃতদেহ। জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। ধিঙত এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক টিউচনলৈ যোৱাৰ সময়ত যেনেধৰণৰ ঘটনা সংঘটিত হৈছিল, বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সকলোৱে একেমুখে দোষীক উচিত শাস্তি দিয়াৰ দাবী তুলিছিল। শুকুৰবাৰে ধিঙলৈ গৈছিল ডিজিপি জি পি সিঙৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাও। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি ধিঙত উপস্থিত হৈ এই জঘন্য ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঘটনাৰ নিন্দা কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী তুলিছিল সকলোৱে। আৰু তাৰ পাছত পুৱাই এই খবৰটো আহিছে যে ধিঙৰ জঘন্য ঘটনাৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হৈছে। নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ গৈছিল তাফাজুলক। সেই সময়তে পানীত জঁপিয়াই পলায়নৰ চেষ্টা কৰে লম্পটটোৱে। এটা পুখুৰীত জাপ দিছিল তাফাজুল ইছলামে। ফলত সলিল সমাধি ঘটে অভিযুক্তটোৰ। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে তাফাজুলৰ মৃতদেহ। পুৱতি নিশা 4 বজাত আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তটোক লৈ গৈছিল। সেই সময়তে আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ দিছিল অভিযুক্তটোৱে। 2 ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে তাফাজুলৰ মৃতদেহ।